ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 11 পদত আমি এইদৰে পাওঁ, আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। মানুহৰ শাৰীৰিক স্বাস্থ্যই তাৰ মানসিক, আত্মিক, সামাজিক ও ব্যৱহাৰিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। ভাল স্বাস্থ্যৰ বাবে মানুহক পুষ্টিযুক্ত আহাৰ প্ৰয়োজন। মানুহৰ পাপৰ কাৰণে ঈশ্বৰে ভূমি খাও দিলে আৰু ক'লে, তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে, তুমি জীৱনৰ গোটেই কালত দুখেৰে তাৰ পৰা খাবলৈ পাবা। কাঁইট আৰু কাঁইটীয়া বন সি তোমালৈ উৎপন্ন কৰিব আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা। তুমি মাটিলৈ ওলটি নোযোৱা মানে তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা। আজি পৃথিৱীৰ দুৰৱস্থাৰ দায়ী হৈছে মানুহ, যিটো মানুহৰ লোভত প্ৰকাশ পাইছে। খনিজ পদাৰ্থৰ বাবে খনন, অধিক মাত্ৰাত শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ প্ৰয়োগ, নিজৰ বিলাসিতাৰ বাবে কাৰখানা নিৰ্মাণ কৰা আৰু জংঘল উচ্ছেদ কৰা, এয়া হৈছে মানুহৰ পাপৰ পৰিণাম, যাৰ কাৰণে পৃথিৱী কেঁকাই আছে, মুক্তিৰ বাবে অপেক্ষা কৰি আছে। প্ৰভু যীশুৱে ক'লে, জীৱনৰ ৰুটি মই হওঁ। ৰুটি বনাবলৈ আটাক যিদৰে সনা হয়, সেইদৰে মানুহৰ মুক্তিৰ বাবে প্ৰভু যীশু দুখ ভোগ কৰিলে, চাবুকৰ মাৰ সহিলে, তেওঁৰ শৰীৰো সনা হ'ল। ৰুটি বনাবলৈ গৰম টাৱাত যিদৰে পোৰা হয়, ঠিক সেইদৰে প্ৰভু যীশুৱে মানুহৰ মুক্তিৰ বাবে নিজকে ঈশ্বৰৰ ক্ৰোধাগ্নিত পুৰিলে, অৰ্থাৎ তেওঁ মৃত্যু সহিলে। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায়। আপুনি এইদৰে বিশ্বাস কৰি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগী হ'বলৈ ঈশ্বৰে আপোনাক